সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি চাম যোৱাবাৰ হৈ যোৱা জুডিচিয়েল এছিষ্টেণ্ট পোষ্টৰ 2023 চনৰ যে কোৱেশ্চন পেপাৰ আছিল তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আছিল, কিন্তু বিশেষকৈ আমি কোৱেশ্চনখন আমি যিখন কোৱেশ্চন পেপাৰ আছিল সেইখনটো বহুতেই চাইছোঁৱেই অলৰেডি। তো তাত যদি আমি চাওঁ আমাৰ মেইন কোৱেশ্চনৰ 120টাৰ অকল 20টা কোৱেশ্চন আছিল আমাৰ অসমীয়া ব্যাকৰণৰ। তো এই অসমীয়া ব্যাকৰণৰ যদিও বহুতে ভাবে যে অসমীয়া ব্যাকৰণ বহুত সহজ, কিন্তু আমি যদি চাবলৈ যাই কিছুমান এনেকুৱা যে সহজ বস্তুটো গোটেই কাৰণে সহজ হয়, এনেকুৱা নহয় যে সহজটো মোৰ কাৰণে অকল সহজ, গোটেই কাৰণে হয়। যিটো টান, যিটো মানে আৰু সেই বস্তুটো নাহেই, ঠিক আছে। কিছুমান এনেকুৱা দিব কোৱেশ্চন, সেই কোৱেশ্চনবিলাক আচলতে কি হয়, তাৰে যিবিলাকে পঢ়ি যায় সেইবিলাকেহে পাৰিব, আৰু যিবিলাকে পঢ়ি নাযায় সেইবিলাকে নোৱাৰে। তো তাৰে যদি অসমীয়া ব্যাকৰণৰ আমি যদি আজি এটা পাৰ্ট চাওঁ, 20টা কোৱেশ্চনৰ 5টাকৈ আহে ভাগ কৰি। ইয়াৰে যদি আমি চাওঁ আচলতে বেকগ্ৰাউণ্ড কিবা চাউণ্ড আহিব পাৰে, সেইটো নেগলেক্ট কৰিব সকলোৱে। ইয়াতে যদি চাওঁ আমি কোৱেশ্চনৰ ভিতৰত আমি ইয়াতে 120টা কোৱেশ্চন আহে, কিন্তু 20টা কোৱেশ্চনে অসমীয়া ব্যাকৰণৰ হয়। আমি আজি অকল চাম বিপৰীত লিংগ বুজোৱা যিবিলাক শব্দ আছে সেইবিলাক। ইয়াতে যদি 111 নম্বৰ কোৱেশ্চনটো আমি ভালকৈ চাওঁ, 111 নম্বৰ কোৱেশ্চনটো আছিল বিয়ৈ, যিটো আছিল বিয়ৈ। এই বিয়ৈৰ বিপৰীত লিংগ বুজোৱা ইয়াৰ কোনটো হ'ব? ইয়াতে আছিলে অবিয়ৈ আছে, বিয়নী আছে, চি নম্বৰত আছে বিয়নীত, হস্যইকাৰ থকাটো বিয়নী আছে, আৰু বিয়ানী আছে। মই যদি চাওঁ ইয়াৰে উত্তৰটো হ'ব আমাৰ বিয়ৈৰ বিপৰীত লিংগ বুজোৱা নয়ত দীৰ্ঘইকাৰ থকা বিয়নীটো, এইটো আচলতে শুদ্ধ উত্তৰ হয়। কিন্তু এনেকুৱা সকল যে এইটোৱে নহয়, তাত তলৰ কোৱেশ্চনটো এইটো আমি হয়তো পাৰিম, ঠিক আছে। কোৱা আছে দাদাই বুলি কোৱাৰ লগে লগে দাদা, বহুতে ভাবে দাদা কি হ'ব, দাদা হ'লে বৌ বা তাৰ সেইটো দাদা বাইদেউ, হয়তো বাইদেউ মাৰি আহিব পাৰে কোৱেশ্চনটো, ঠিক আছে। কিন্তু আচলতে দাদাই হোৱাৰ লগে লগে তাৰ শুদ্ধ উত্তৰটো হ'ব খুৰী, ঠিক আছে। দাদাইৰ যিটো বিপৰীত লিংগ বুজোৱা আছিল, তাৰ শুদ্ধ উত্তৰটো হ'ব খুৰী, খুৰা খুৰী, ঠিক তেনেকুৱা দাদাইৰ হ'ব খুৰী আচলতে, ঠিক আছে। তেনেকুৱা তো ইয়াতে হ'ল আমি যদি নেক্সট হেৰিটো চাওঁ, আমি এইকেইটা বস্তু অলপ দাদাইটো অলপ টান আছে, ঠিক তেনেকুৱা ঘৰিয়ালটো চাব পাৰোঁ, আমি কোৱাটো চাব পাৰোঁ। এইটো ক্ৰিছ যিটো আছে এই ক্ৰিছৰ কোনটো হ'ব? যদি চাওঁ ক্ৰিছৰ কোনটো হ'ব, ক্ৰিছৰ আচলতে দুটা আছে, এই দুটোতো নহয়, গ্ৰহিকা হ'ব নোৱাৰে, প্ৰবলাও নহয়। এটা আছে কৃষাণী আৰু আনটো আছে হ'ল ক্ৰিছ, ঠিক আছে। তে কৃষাণী হয় নে ক্ৰিছ হয়, আমি এইটো ভালকৈ চাব লাগিব। আচলতে বেকগ্ৰাউণ্ড চাউণ্ড আহিব, যিহেতু বহুত মানে ভেহিকলবিলাক চলাচল কৰি থাকে, তো সেইটো নেগলেক্ট কৰিব আপোনালোকে। তেতিয়া যদি চাওঁ কোনটো হ'ব, কৃষাটো হ'ব নে কৃষাণীটো হ'ব? কৃষৰ স্ত্ৰীলিংগটো। আচলতে কৃষাৰ যদি আমি বহুতে চাব বিচাৰে কৃষাণীটো হ'ব যেন ভাবে, কিন্তু নহয়, আচলতে কৃষাটো হয় ইয়াৰ উত্তৰটো। তো চাওঁ আহক, আমি এতিয়া অকল যে এই 5টাটো আৰু এতিয়া নাহিব, যোৱাবাৰ আহিছে যদি এইকেইটা আহিব পাৰে বা নাহিব পাৰে, কিন্তু গোটেইকেইটা নাহে, এটা দুটা তাৰ ভিতৰত আহিব পাৰে। কিন্তু সেইকাৰণে আমি সম্পূৰ্ণৰূপে আমি বিপৰীত লিংগ বুজোৱা যিবিলাক শব্দৰ হেৰিবিলাক আছে সেইবিলাক আমি চাব লাগিব। গতিকে চাওঁ আহকচোন, তাৰে কিছুমান আজি আমি অসমীয়া ব্যাকৰণৰ বিপৰীত লিংগ কিছুমান চাওঁ, ঠিক আছে। ইয়াতে এইটো আছে বিপৰীত অৰ্থ বুজোৱা, বিপৰীত লিংগ বুজোৱা আমি চাব লাগিব। এতিয়া বিপৰীত লিংগ বুজোৱা চাব লাগিলে ইয়াতে চাওক, ক্ৰিছ যিটো আছিল, ক্ৰিছৰ যিটো স্ত্ৰীলিংগ আছিল, আচলতে ক্ৰিছৰ স্ত্ৰীলিংগটো আছিল কৃষা, সেইটো আচলতে কৃষাণী নহয় বুলি কৈছিলোঁ মই যেতিয়া। ক্ৰিছৰ স্ত্ৰীলিংগটো আচলতে হয় কৃষা, ঠিক আছে। ঠিক তেনেকুৱা নিপুণৰ যদি হয়, নিপুণৰ কি হ'ব? নিপুণা হ'ব। প্ৰসিদ্ধৰ হ'ব প্ৰসিদ্ধা, ঠিক আছে। ক্ৰিছৰটো অলৰেডি কৈ দিলোঁ। তাৰপিছত প্ৰিয়ৰ হ'ব প্ৰিয়া, ঠিক আছে। নেক্সট আমি যদি চাওঁ ইফালে ইয়াতে আছে আমাৰ, আমি যদি প্ৰথমৰ পৰা যদি চাব আহোঁ তেনেহ'লে যদি চাওঁ কাউৰীৰ কি হ'ব? কাউৰীটো সকলোৱে জানে, এইটো কাউৰীৰ কি হয় আচলতে?
কাউৰী কাউৰীৰ কি হ'ব কাউৰীৰ কাউৰ স্ত্ৰীলিংগটো কেতিয়াবা দিয়া থাকিব পাৰে তো তাৰ কাউৰী তো তাৰ পুলিংগটো কি হ'ব কাউৰ হ'ব ঠিক তেনেকৈ বান্দৰীবিলাক গোটেই জানে সহজ হয় ময়ূৰী কিন্তু এতিয়া চাবা এই যে দীৰ্ঘইকাৰডাল যে আছে দীৰ্ঘইকাৰ হ'ব নে হ্ৰস্বইকাৰ হ'ব ঠিক তেনেকৈ ময়ূৰৰ উদ্দিষ্ট য'ত হ্ৰস্বইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব সেইটোও চাব লাগিব ঠিক আছে যাতে হয়তো তাতে দুটা ময়ূৰী দুটা থাকিব দীৰ্ঘইকাৰ থকাটো ময়ূৰী হ'ব নে হ্ৰস্বইকাৰ থকাটো ময়ূৰী হ'ব ঠিক তেনেকুৱা চাব লাগিব পাগলৰ কোনটো হ্ৰস্বইকাৰ থকাটো হ'ব নে দীৰ্ঘইকাৰ থকাটো হ'ব ঠিক আছে তো পাগলী এইবিলাক চাব লাগিব নেক্সট যদি চাওঁ আমি ইয়াতে লধমাটো ইম্পৰ্টেণ্ট হয় লধমা আহিব পাৰে লধমা হ'লে কি হ'ব লুধুমি ঠিক আছে লধমা হ'লে লুধুমি হ'ব কণা কানি এইবিলাকতো জানা আকৰা আকৰি বৰুৱানী তো এইবিলাক জনাই হয় নেক্সট যদি চাওঁ যিবিলাক কিছুমান এনেকুৱা আছে আনকমন হয় সেইবিলাকহে এক্সামত আহে যে ইয়াতে মাষ্টৰণী ডাক্তৰণী কলিতানী মেটৰণী এইবিলাক সকলোৱে জানে প্ৰায় এইবিলাক নাই গৰীয়সী ঠিক আছে প্ৰেয়সী ৰূপৱান ৰূপৱতী ৰূপৱন্ত ৰূপৱন্তী ঠিক আছে নেক্সট যদি চাওঁ পুত্ৰৱতী শ্ৰীমান শ্ৰীমতী গুণৱান গুণৱন্তী মহীয়সী ঠিক আছে ইয়াতে চাবা যিবিলাক স্ত্ৰীলিংগ বুজোৱা হয় তাত বেছিভাগ দীৰ্ঘইকাৰডাল আহে ঠিক আছে আগত যি থাকিব তাৰপিছত কি হয় দীৰ্ঘইকাৰডাল হ্ৰস্বইকাৰ স্ত্ৰীলিংগত হ্ৰস্বইকাৰটো খুব কমায় দীৰ্ঘইকাৰডালে আহে ঠিক আছে তেনেকুৱা নেক্সট যদি চাওঁ আমি ইম্পৰ্টেণ্টৰ ভিতৰত কি হয় মই ইম্পৰ্টেণ্ট বস্তুবিলাক আছে ইয়াতে ৰাখিছোঁ তেনেকুৱা পূজনীয়া ঠিক আছে অশিক্ষিতা শ্ৰদ্ধেয়া এইটোতো জানেই সকলোৱে সভ্যা ঠিক আছে তে এনেকুৱা হ'ব পাৰে যে স্ত্ৰীলিংগটো দিয়ে তাৰ লগত বিপৰীত শব্দ এটা দিব পাৰে কিন্তু লগালগ আৰু ওপৰৰ হেৰিটো নাচাই ডাইৰেক্ট বিপৰীত শব্দটো নিদিবা আকৌ ঠিক আছে যেনেকুৱা সভ্যৰ বিপৰীত কি হ'ব অসভ্য ঠিক আছে অসভ্যৰ লিখা আছে বিপৰীত লিংগটো বিচাৰি উলিয়াব দিব কিন্তু তাতে বিপৰীত শব্দ বুলি ভাবি লাষ্টত সভ্যৰ পিছত অসভ্যটো মাৰি থৈ আহিলে আমাৰ ভুল হ'ব গতিকে এইটো ভালকৈ চাই ল'বা খৰধৰ এক্সামত হয়ে নেক্সট বৃদ্ধা বিশিষ্টা নিপুণা প্ৰসিদ্ধা এইটো কৃষাটো এইমাত্ৰ আমি চালোৱেই কৃষাৰ এইটো কি হ'ব কৃষৰ পৰা কি কৃষা হ'ব প্ৰিয়া ঠিক আছে নেক্সট যদি হৰিণা ব্ৰাহ্মণী সিংহী ৰাক্ষসী ভালুকী দেৱী গোলাপ গোপী বৈষ্ণৱী পাত্ৰী ছাগলী কাউৰী বান্দৰী লেখক লেখিকা ঠিক তেনেকুৱা নায়ক নায়িকা ঠিক আছে ইয়াতে চাবা নায়ক নায়িকাটোৰ ভিতৰত কিন্তু মই এটা এক্সামত পাইছিলোঁ ইয়াতে কি আহিছিল নায়ক নায়িকাটো আহে কিন্তু নায়িকাত এনেকুৱা এটা লিখিছিল কি কৰিছিল নায়িকা যিটো যেতিয়া আমাৰ দীৰ্ঘইকাৰ থাকে কিন্তু একবাৰ দেখিছিলোঁ মই কি এতিয়া হ্ৰস্বইকাৰটো কি কয় হ্ৰস্বইকাৰটো নিদি হ্ৰস্বইকাৰটো নিদি সিহঁতে কি দিয়ে দীৰ্ঘইকাৰটো দীৰ্ঘইকাৰটো দিয়ে এতিয়া আমি বহুতে জানো যে দীৰ্ঘইকাৰ হয় স্ত্ৰীলিংগত তো সেই দীৰ্ঘইকাৰটো মাৰি থয় আচলতে এইটো নহয় এইটো নায়ক হ্ৰস্বইকাৰডাল হয় যিটো মাজৰটো হ্ৰস্বইকাৰ হ'ব পাৰে বাট যেতিয়াই কি হয় স্ত্ৰীলিংগ বুজোৱা হয় তেতিয়া শেষত যদি হ্ৰস্বইকাৰ বা দীৰ্ঘইকাৰ যদি থাকে তেনেহ'লে তাৰ দীৰ্ঘইকাৰডালহে শুদ্ধ উত্তৰ হ'ব হ্ৰস্বইকাৰডাল শুদ্ধ উত্তৰ নহয় ঠিক আছে বালক বালিকা গায়ক গায়িকা পাঠক পাঠিকা অধ্যাপক অধ্যাপিকা সম্পাদক সম্পাদিকা সাধক সাধিকা ইটো আহিব পাৰে ইটো চাব লাগে সাধক সাধিকাটো হেৰি এটা ইম্পৰ্টেণ্ট হয় কোৱেশ্চন নেক্সট চাওঁ কলি মহা মাহী বৰাণী পথা পাঠি
বেটা বেটি, মামা মামী, কান্দোৰা কান্দোৰীটো এইটো SSLC এক্সামতে অহা দেখিছোঁ বহুতবাৰ। তো ইয়াতে কান্দোৰা কান্দোৰীটো ন' ডাউট এইটো আহি যাব পাৰে কেতিয়াবা, কান্দোৰা কান্দোৰীটো এইটো আহি যাব পাৰে। বেঙা বেঙি, ঠিক আছে। অজলা আজলি, ঠেহুলা এইটো চাব পাৰে। ঠেহুলাটো আনকমন হয়, সেইটো ক'বলৈ গ'লে এইটো আহিব পাৰে। এইবিলাক এক্সামত দি দিব পাৰে। যে এইটো লধমা লধুমিটো অলৰেডি আমি এবাৰ চাইছিলোঁ, ঠিক আছে। ঠিক আছে। চাকৰ চাকৰণী, আহোম আহোমনি, ঠিক আছে। এইটো হয়তো শইকীয়া শইকীয়ানী, ঠিক তেনেকুৱা শইকীয়া শইকীয়ানী হ'লে আহোম কি হ'ব? শইকীয়া আহোম আহোমনি, চাকৰ চাকৰণীটো চালোঁ, বৰুৱা বৰুৱানী, এইবিলাক কমন হয়, এইবিলাক এক্সামত আহি থাকে। নাপিত নাপিতনি, ঠিক আছে। এইটো চাব পৰা। কায়স্থটো এটা ইম্পৰ্টেণ্ট হয়। কায়স্থনী, ঠিক আছে। বাঘ বাঘিনী, ৰাক্ষস ৰাক্ষিনী, গোপী গোপিনী, নাগ নাগিনী, গোপিনী, নাগ নাগিনী, হাঁহিনী, যিটো আমি মতা হাঁহ মাটি হাঁহ বুলি কওঁ। তো হাঁহ যদি থাকে তাতে মতা মাইকী হাঁহ যদি এনেকৈ দিয়া নাথাকে, মতা হাঁহ বা মাটি হাঁহ, পাতি হাঁহ যেনেকৈ কয় আৰু, আমি যদি তাত যদি দিয়া নাথাকে তেতিয়া আমি কি দিম? তো হাঁহিনীটো থাকিব পাৰে, হয়তো হাঁহিনীটো নহ'বও পাৰে ভাবিব, কিন্তু হাঁহিনীটো হয় আচলতে শুদ্ধটো, হাঁহিনীটো দিব পৰা, ঠিক আছে। নেক্সট এইবিলাক চোৱা হৈছে আমাৰ। ইন্দ্ৰ ইন্দ্ৰাণী, ক্ষত্ৰিয় ক্ষত্ৰিয়ানী, মাতুল মাতুলনীটো চাবি। কিছুমানে মাতাল থাকিব পাৰে, কিন্তু এইটো নিদিব আচলতে, তেনেকুৱা। মৰত তিৰি, ডমৰা চেউৰীটো ইম্পৰ্টেণ্ট হয়। সভাপতি সভানেত্ৰী, এইবিলাকতো জানাই। ডমৰা আৰু চেউৰীটো ইম্পৰ্টেণ্ট হয়, এইবিলাক আহিব, যদি আহে হয়তো আহিব পাৰে। এইটো ডমৰা চেউৰী, ঠিক আছে। বন্দী বেটী, ঠিক আছে। এইটো আৰু এইটো যে এটা কুৱেশ্যন আহিছিল 2023 যিটো কুৱেশ্যন আছিল, তাতে আমি দেখিছোঁ দাদাইটো বহুতে বাইদেউ মাৰি দিব। বাইদেউ আচলতে বাইদেউ নহয়, এইটো উত্তৰ কি হ'ব? দাদাইটো বাইদেউ নহয়, হ'ব গৈ খুৰী। মই তেতিয়া দেখাই দিছিলোঁ দাদাইটো আচলতে খুৰী হয়, ঠিক আছে। বহুতে দাদা পাইছে, আৰু বাইদেউ যদি আছে বা দাদা বৌ মাৰি দিব। হস্ৰইটো যে আছে এইটো চাৱাই নাই, তো তেনেকৈ কি কৰিব? এইটো মাৰি দিব পাৰে। তো এইটো আচলতে নহয়, দাদাই হ'লে সদায় খুৰী হয়, ঠিক আছে। নেক্সট যদি চাওঁ আমি ককাই বৌ, এইটো চাব পাৰা। ককাইটো হয় আচলতে স্ত্ৰীলিংগৰ ক্ষেত্ৰত বৌ, ঠিক আছে। ককাই বৌ এইটো, ঠিক নাই। পিতা মাতাটো জানাই। শৰ ভেলেঙি, এইটো চাব লাগে। শৰ আৰু ভেলেঙি এই দুটা, ঠিক আছে। শৰ ভেলেঙি এইটো এইবিলাক আনকমন হয়, এক্সেপশ্যন হয় একচুৱেলি। এই এক্সেপশ্যনবিলাক পটককৈ আহি যাব পাৰে এক্সামত। 5টা কুৱেশ্যনৰতো এনেকুৱা 2টা কুৱেশ্যন যদি চাই নোযোৱা, এইবিলাক চাই নগ'লে কি হ'ব? তাৰে 2টা কুৱেশ্যন এনেই যাব। এইটো বিয়নীটো, এইটো আহিছে এক্সামত লাষ্ট, বিয়নীটো আহিছিল। বিয়নী, তাতে চাবি বিয়নী বুলি এটা এনেকৈ আছিল, বোধ হস্যইকাৰ 29 আৰু নট হস্যইকাৰ, কিন্তু এইটো নহয় আচলতে, হ'ব এইটো দীৰ্ঘইকাৰ থকাটো, ঠিক আছে। এইটো কি হ'ব? দীৰ্ঘইকাৰ থকাটো হ'ব, ঠিক আছে। এইটো চাবা, পৈটো এটা হয়, পৈটো আহিব পাৰে। পৈ হ'লে খৈনী, তো ঠিক আছে। চাহাব মেম, পুতেক জীয়েক, এইবিলাক গোটেই জানেই। ভাই ভনী ভগ্নী, ল'ৰা ছোৱালী, ডেকা গাভৰু, গিৰিয়েক ঘৈণীয়েক, পিতৃ মাতৃ, আটা আবু, নেতা নেত্ৰী, মানুহ তিৰোতা, পতি পত্নী, পুৰুষ স্ত্ৰী মহিলা, দেওৰ ননদ জানেই। গগৈ, এইটো আহিছিল আচলতে। আইচুটো এবাৰ আহিছিল, আইচুটো 2023 আহিছিল, ঠিক আছে। আইচুটো 2023 আহিছিল। সেইটো প্ৰথমতে দেখাই দিছিলোঁ মই কুৱেশ্যন পেপাৰখন ইয়াতে। একচুৱেলি আইচুটো আহিছিল ইয়াৰে, এই আইচুটো আহিছিল, আইচু
আইচুটো আহিছিল দাঁতাল আৰু মাখুন্দি আহিব পাৰে এইবিলাক পটককৈ ধৰিব পৰা নাযায় কোৱেশ্যনবিলাক খৰধৰকৈ কোনোবা এটা মাৰি দি আহিব পাৰে কিন্তু ভুল হৈ যাব আইচুটো আহিছিল 2023 ঠিক আছে নেক্সট শহুৰ শাহু বলত গাড়ীটোতো জানেই সকলোৱে দৰা কইনা ঠিক আছে তো নেক্সট আমি আৰু আছে কিছুমান এইখিনিতো আমি জানোৱেই প্ৰায় কিন্তু ইয়াৰ কেইটামান এনেকুৱা আছে যিবিলাক হয়তো আমি কেতিয়াবা শুনিছিলোঁ হয়তো কেতিয়াবা শুনাও নাই আৰু শুনিলেও কি হয় বস্তুটো শুদ্ধ উত্তৰটো আমি নাজানো তো সেইবিলাক চাম আমি নেক্সট ভিডিঅ'ত নহয় ইয়াতে এটা আমি চাবই পাৰোঁ আমি যদি চাওঁ ইয়াতে আমি বহুত এজনৰ নাচনী ঠিক আছে ইয়াতে আচলতে আছিল নাচনী আৰু যদি বহুতে এনেকৈ দিব পাৰে যে নাচনী যিটো হেৰি হয় নাচনীৰ যিটো পুলিংগটো দি থোৱা হ'ল বা তাৰ বিপৰীত লিংগ এটা নাচনীটো স্ত্ৰীলিংগ হয় তাৰ যদি বিপৰীত লিংগ বুজোৱা হয় কোনটো লিংগ হয় তাতে বিহুৱা দিল ঠিক আছে তাত কি আছিল ঢুলীয়া দিল নাচনীয়াৰ দিল তো এনেকুৱা দিব পাৰে তো আমি নাচনী দেখিছোঁ ঢুলীয়া মাৰি থৈ আহিম কিছুমানে ঢুলীয়া মাৰি থৈ একচুৱেলি এইটো কি নাচনীয়াৰটো হয় শুদ্ধ উত্তৰটো তো এই নাচনীয়াৰটো আমি হয়তো তেনেকৈ নাচনী আছে ঢুলীয়া মাৰি থৈ আহিম পটককৈ তো এনেকৈ গুচি যাব আচলতে ইয়াৰ উত্তৰটো নাচনীৰ বিপৰীত লিংগ বুজোৱাটো হ'ব নাচনীয়াৰ ঠিক আছে নাচনীয়াৰটো ঠিক এনেকুৱা কিছুমান কোৱেশ্যন আছে যিবিলাক বস্তু আমি হয়তো পটককৈ ধৰিব নোৱাৰোঁ আৰু যিটো দেখোঁ আমি সেইটোৱে মাৰি থৈ আহোঁ কিন্তু আচলতে কিছুমানৰ উত্তৰটো হেৰি হৈ আছে যেনেকৈ আমি এটা যদি কোৱা এই কোৱাৰ যদি আমি চাওঁ কোৱাৰ যদি বিপৰীত লিংগ আছে কাউৰীটো হৈ আছিল শুদ্ধ উত্তৰ কোৱাৰ বিপৰীত লিংগ কাউৰীটো হ'ব ইয়াত বিপৰীত লিংগ যিটো 2023 আহিছিল সেইটো কোৱাৰ বিপৰীত হ'ব কাউৰী কোৱা দিব কাউৰী ঠিক আছে কাউৰী এইটো কোৱেশ্যন আহিছিল 2023 জুডিচিয়েল এছিষ্টেণ্টতে আহিছিল এইটো কোৱেশ্যন কোৱাটোৰ কাউৰী হয় তেনেকুৱা আৰু কোৱাৰ কাউৰীটো মই দেখাই আছোঁ ইয়াতে কোৱাৰ কাউৰীটো আহিছিল এইটো কোৱা আহিছিল কোৱা কিন্তু এই কোৱাৰ 2023 আহিছিল কোৱা তাৰ বিপৰীত আছিল কাউৰী হয়তো বহুতে পটককৈ ধৰিব পৰা নাই কি কোৱেশ্যনৰ এনচাৰটো কি হ'ব ইয়াত তেনেকুৱা তো নেক্সট আমি আৰু কেইটামান এটা ভিডিঅ'ত এই বিপৰীত লিংগ বুজোৱাটো শেষ কৰি দিম অহাকালি এইটো শেষ হৈ যাব আৰু হ'ল তাৰপিছত আমাৰ আৰু সমাৰ্থক শব্দ আছে বিপৰীত শব্দ আছে তাৰ লগতে এটা শব্দত প্ৰকাশ কৰা কেইটামান কোৱেশ্যন আহে তাৰ পৰা পাঁচটাকৈ আহে গতিকে সেইটো আমি নেক্সট আলোচনা কৰিম ঠিক আছে আজিলৈ আহিছোঁ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰি দিম মই যিটো সময় গৈ সেই সময়টো আৰু সময়টো যায় আৰু আচলতে কি হয় যেতিয়া আপোনালোকে কমেণ্ট কৰে তেতিয়া আমাৰ সাহস পায় নাই মোৰ ভিডিঅ'বিলাক চাই আছে হয়তো বুজি পাইছে না পোৱা নাই কিবা এটা তাৰ ৰেছপন্সটো দিলে অলপ ভাল লাগে ঠিক আছে তো আজিলৈ আহিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব দিব আৰু যদি কিবা হয় বুজি পোৱা নাই বা কিবা যদি সুধিব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে ধন্যবাদ